পংকজ জিতুল মই গৌৰীপুৰত আজি শ্বুটিং কৰি আছোঁ। গৌৰীপুৰৰ সকলোৰে পৰিচিত ব্যক্তি বিশিষ্ট শিক্ষক তথা প্ৰাক্তন সাংবাদিক মনোৱাৰ হুছেইন ছাৰৰ প্ৰযোজনাত আৰু তেওঁৰে প্ৰডাকশ্যনত তেওঁৰ কণ্ঠত চিলাই নদী নামৰ এখন গোৱালপৰীয়া ভাৱৰীয়া গীতৰ এলবামৰ শ্বুটিং চলি আছে, য'ত অভিনয় কৰিছোঁ মই নিজে আৰু অসমৰ স্বনামধন্য অভিনেত্ৰী জানমণি খ্যাত শ্যামন্তিকা শৰ্মা বাইদেৱে কৰিছে। লগতে এই গীতটিত মিউজিক কম্প'জ কৰিছে গৌৰীপুৰৰ সকলোৰে পৰিচিত সত্যজিৎ দাদা, লগতে কণ্ঠশিল্পী মনোৱাৰ দা নিজেই আৰু জয়শ্ৰী ভৌমিক। গানটোত কোৰিঅ'গ্ৰাফী কৰিছে সকলোৰে পৰিচিত জীৱন অনুপম, আৰু আশা ৰাখিছোঁ ৰাইজে যেন এই গীতটি সকলোৱে আদৰি লয় আৰু অতি সোনকালে শুভ মুক্তিৰ পথত গীতটি গৈ আছে। কিবা ডেট ফাইনেল হৈছে নেকি, কেতিয়া মুক্তি পাব বুলি? এনে জনা হিচাপত নিউ ইয়াৰৰ আগেয়ে গীতটি উন্মোচন কৰা হ'ব। ইমানখিনিয়ে ৰাইজলৈ কি আহ্বান কৰিব? ৰাইজলৈ আহ্বান এইটোৱে কৰিম যে যিহেতু দাদাই পোনপ্ৰথমবাৰৰ কাৰণে নিজৰ কণ্ঠত গীতটি উলিয়াইছে, বহুত কষ্ট কৰিছে আৰু এটা ধুনীয়া টীম এৰেঞ্জ কৰিছে, আৰু আমাৰ যাতে কষ্টবোৰ বিফল নহয়, ৰাইজে সকলোৱে চাব। যিমানখিনি পাৰোঁ ভালকৈ অভিনয় কৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে সকলোৱে চাব, আদৰ দিব, মৰম দিব, আশীৰ্বাদ কৰিব। এইখিনিয়ে। গৌৰীপুৰ এখন ঐতিহাসিক ঠাই। ইয়াত গোৱালপৰীয়া লোকগীতৰ প্ৰচাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। তাৰ মাজতে হঠাৎকৈ মোৰ মনলৈ চিলাই নদীৰ কথাটো আহিল যে চিলাই নদীখনত মই গা ধুইছোঁ, মাছ মাৰিছোঁ, মই খেলিছোঁ। চিলাই নদীৰ নামটো ক'তো বিচাৰি পোৱা নাযায়, এনেকুৱা ইতিহাসত নাই, কিন্তু চিলাই এখন উল্লেখযোগ্য নদী। সেই নৈখনৰ ওপৰত মই গানটো আমি উত্তম ৰায়ে এইটো লিৰিক্সটো লিখিছে, মই সহযোগ কৰিছোঁ। আইডিয়াটো মোক আৰু লিখক উত্তম ৰয়, সি ভাল দুটা বজায়। গানটো আমাৰ আজি অভিনয় কৰিছে গানটোত আমাৰ অসমৰ স্বনামধন্য অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু আমাৰ সুঠাম দেহাৰ এজন যুৱক এক্টৰ জিতুল পাঠক, আৰু গানটোত কণ্ঠদান মই নিজে কৰিছোঁ, আৰু মোৰ সহযোগী আছিল দ্বৈত কণ্ঠৰ গান এইটো জয়শ্ৰী ভৌমিক। তো মই আশা ৰাখিছোঁ পোনপ্ৰথমবাৰৰ বাবে এটা গান গাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে গানটো অচিৰে পাব, গানটো নিশ্চয় ভাল পাব, এটা নতুন এটা আমেজ পাব, দৰ্শকে নিশ্চয় এইটো আদৰি ল'ব। তাৰ কাৰণে সকলো দৰ্শকক মই অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ গানটো চাওক। গোৱালপৰীয়াৰ এটা ব্লেক ধাজৰ এটা গান ইয়াত গোৱা হৈছে। গানটোত মই চেষ্টা কৰিছোঁ গানটো ভাল কৰাৰ কাৰণে, যিমান পাৰোঁ কৰি আছোঁ। হয়তো আগন্তুক দিনত মই গান গাম নে নাগাম এইটোও মই নাজানো, কিন্তু এইটো মই মোৰ মনৰ ফালৰ পৰা এটা হবি আছিল চিলাই নদীক লৈ এটা গান ৰচনা কৰা। সেইটো আজি সফলৰ ফালে দিশে গতি কৰিছে, আৰু গানটোৰ আজি গৌৰীপুৰ ৰাজবাৰীত এতিয়া শ্বুটিং চলি আছে। ইতিমধ্যে অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আহিছে, জিতুল পাঠক আহিছে, আৰু আমাৰ অন্যান্য নৃত্যশিল্পীবিলাকো আহিছে। গানটো অচিৰেই নতুন বছৰৰ আগতে এইটো মুকলি কৰা হ'ব, ৰিলিজ কৰা হ'ব। আপোনালোকে দৰ্শকে গানটো চাব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।